So hello guys, welcome back to my YouTube channel Wasim Blog. So guys, মোৰ ফ্ৰেণ্ডে মানে আজি গৈ আছে দাৰ্জিলিং নুৰ। So মোৰ ফ্ৰেণ্ডক আপোনালোকে সকলোৱে চিনি পায়, যোনে মোৰ ব্লগ চাইছে সকলোৱে চিনি পায়। So সি দাৰ্জিলিং গৈ আছে, মোকো কৈছিলে যাবৰ কাৰণে, বাট মোৰ অলপ প্ৰব্লেম আছে ঘৰত, সেইটো কাৰণে মই যাব পৰা নাই। বাকী তাক মানে এৰিবৰ কাৰণে মই ইয়াত লৈ আহিছোঁ, আৰু ইয়াৰ পৰা মানে কলেজৰ পৰা তাৰ ছাৰ আৰু এজন যাব। চ' সেইটো কাৰণে সি ইয়াত আহিছে, আৰু ইয়াৰ মোৰ ফ্ৰেণ্ড দাৰ্জিলিং গৈ আছে আজি। চ' আপোনালোকে চাব পাৰে। হেল্ল' গাইজ, এই ব্লগটোত চাগে মোৰে ৰাজত্ব দেখা পাব তাৰ চেনেলত। তো তাৰ অলপ প্ৰব্লেমৰ কাৰণে তাৰ যোৱা নহ'ব, কিন্তু ময়ে গৈ আছোঁ আৰু মোৰ কলেজৰ ষ্টাফ গৈ আছে। তো তাত গৈ পেলাই কেনেকুৱা কি জেগা, দাৰ্জিলিংটো গমেই পায়, দ্য কুইন অফ হিল আপোনালোকক চবকে দেখাম। তো চাই থাকিব, আৰু ভিডিঅ'টো কেনে পায় চাই পেলাই ৰিভিউ এটা দিব। চ' মোৰ ফ্ৰেণ্ডে বহুত এক্সাইটেড হৈ আছে যোৱাৰ কাৰণে। চ' বাকী মই এতিয়া তাক বিদায় দিওঁ। দাৰ্জিলিঙৰ যিবিলাক মানে জেগাবিলাক আছে গোটেইখিনি সি মানে ব্লগত আপোনালোকক দেখাব, বাকী মইতো যাব পৰা নাই, মোৰ ফ্ৰেণ্ডে দেখাব। চ' আপোনালোকে ব্লগটো গোটেইখিনি শেষলৈকে চাব। চ' বাই। তো গাইজ, এতিয়া আমি মৰিগাঁও চেণ্টিত আহি পালোঁ। তো তাৰ পৰা চাপৰ মুখৰ গাড়ীত উঠিব লাগিব। তো মেজিকত আমি ছিট ল'লোঁ, আৰু আমাৰ লগৰ এইজন যাব। তো এইজন আমাৰ লগৰ ষ্টাফ হয়, তো নাম হ'ল নাজিমুল্লাহ। তো ছাৰ ক'ব নেকি আমি ক'লৈ গৈ আছোঁ? আমি ভাবি আছোঁ আৰু যে এটা ট্যুৰ কৰোঁ ক'লৈ? তাৰ মই দাৰ্জিলিঙলৈ আৰু ওলাম। ফাইনেলি গাইজ, আমি এতিয়া চাপৰমুখ ষ্টেচন আহি পালোঁ। তো চাপৰমুখৰ পৰা 6:30 ট্ৰেইন আছে। তো তাৰপিছত চাপৰমুখৰ পৰা আমি গুৱাহাটী গৈ পাম। তো গুৱাহাটী গৈ পেলাই তাৰপিছত অলপ ৰেষ্ট কৰি আকৌ আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিম। ক'ত আহি পালে ছাৰ? এইফালে এবাৰ চাই পেলাই কৈ দিয়ক। তো গাইজ, আমি এতিয়া বহি বহি মহ মাৰি আছোঁ। তো কি ক'ম আৰু, কিমান ঘণ্টা লেট হ'ল ছাৰ? 6:30 অহাৰ কথা আছিলে, তো এতিয়া 7:20 আহিব। তো বহি বহি কি কৰিম আৰু, মহে মাৰি আছোঁ। তো গাইজ, ফাইনেলি অপেক্ষাৰ অন্ত পৰিল। জাষ্ট ট্ৰেইনত উঠিলোঁ জাষ্ট। এতিয়া নহয়, অলপ পিছত খাম। খোৱাৰ বস্তু আনিছিলে, পিঠা আনিছিলে, সেয়া যাওক নাজিমুল্লাহ ছাৰে দিছে। তো আমি বহি বহি এতিয়া পিঠাই খাই আছোঁ আৰু জাৰ্ণি এনজয় কৰি আছোঁ আৰু। তো গাইজ, অলমষ্ট আমি 10:30 মানত গুৱাহাটী আহি পালোঁ। তো গুৱাহাটীৰ পৰা আকৌ আমি ৰাওনা হ'লোঁ। তো অলপ লেট চলি আছে ট্ৰেইনখন, যাওঁতে যাওঁতে বা কেতিয়াবা আছে। তো আপোনালোকক দেখাই আছোঁ। তো ফাইনেলি গাইজ, আমাৰ 12 ঘণ্টা জাৰ্ণিৰ অন্ত পৰিল। তো আমাৰ 7:30 মানত উঠিছিলোঁ, তো জাষ্ট 7টা বাজিছে। তো কষ্ট হৈছে, ৰাতি টোপনি যোৱা নাই। ছাৰে কিন্তু পূৰা টোপনি মাৰিছে আমাৰ। ৰাতি ট্ৰেক্টৰ চলাই দিছে একেবাৰে। তো আজিৰ দিনটোৰ কাৰণে এক্সাইটেড আছেনে? আৰু দাৰ্জিলিঙৰ কাৰণে ওলাম। নিউ জলপাইগুৰি জংচনত আছোঁ। তো টয় ট্ৰেইনেদি যাওঁ নেকি? সেইটোৱে ভাল হ'ব। এতিয়া আপোনালোকক বলক, আমাৰ টিকেট কটাৰ কাম আছে। চাওঁ, টিকেট যদি পাওঁ তেতিয়াহ'লে যাব লাগিব, নহ'লে শ্বেয়াৰ কৰিব লাগিব। তো গাইজ, এতিয়া আমি টয় ট্ৰেইনৰ ওচৰত আহি পালোঁ। তো আমাৰ ছাৰে প'জ দি থিয় হৈ আছে। কি ফটো উঠাব লাগে নেকি ছাৰ? ধুনীয়া এটা ভিউ হৈ আছে, ভাবিছোঁ যে উঠালে ভালেই হয়। হয়, ঠিকে আছে, ট্ৰেইনটো ভাল, আৰু আমি লেটছ গো। তো ইয়াৰ পৰা যদি নিউ জলপাইগুৰিৰ পৰা যদি দাৰ্জিলিং যায় 1400 টকা ভাড়া লিখাই আছে, আৰু এচিত 1500 টকা চাব পাৰে। তো কিন্তু টাইম বহুত লাগে, প্ৰায় 7 ঘণ্টাৰ পৰা 7.5 ঘণ্টা লাগে। তো চাওঁ আমি টিকেট পাওঁ নে নাই। আমি অনলাইন কাটা নাই বাৰু। তো ছাৰ বলক। আমাৰ আজি কপালটো বেয়া, আমাৰ আজি হেৰি নহ'ব, টয় ট্ৰেইনৰ জাৰ্ণিটো নহ'ব। তো কিয় নহ'ব ছাৰ, কাৰণটো কৈ দিয়ক। কাৰণটো হৈছে ছাৰ, ছিট মাত্ৰ এটা আছে। আমি মানুহ আছোঁ 2জন, কিন্তু ছিট এটাই আছে। তো 8 ঘণ্টামানৰ জাৰ্ণি হয়, তো এটা ছিটততো নহ'ব। তো সেইকাৰণে ভাবিলোঁ আৰু অহাৰ টাইমত বা তাত গৈ পেলাই জয় ৰাইডে কৰিম আৰু। তো এতিয়া শ্বেয়াৰ টেক্সি দিয়ে যাওঁ আৰু। বলক। তো গাইজ, আমি উপায় নাপায় এতিয়া শ্বেয়াৰ টেক্সিয়ে ল'লোঁ আৰু। আমাৰ কপালত যিহেতু টয় ট্ৰেইন নাই, আৰু এটা ছিটহে খালী আছিলে, তো এটা ছিটত কেনেকৈ হ'ব। তো সেইকাৰণে শ্বেয়াৰ টেক্সিয়ে ল'লোঁ। 300 ভাড়া লৈ আছে, 2জনক 600। তো ৰোড ট্ৰিপেই কৰোঁ আৰু।
So guys, just look at this view. চাওকচোন কেনেকুৱা মনোমোহা দৃশ্য। তো গাইজ দাৰ্জিলিঙৰ বৰ্তমান আমি আধা বাট আহি পালোঁ। তো আহোঁতে অলপ ভোকো লাগিল, তো ড্ৰাইভাৰ গাড়ী ৰখাই পেলাই ৰেষ্টুৰেণ্ট এটাত লৈ আহিছে। তো তাতেই আমি অৰ্ডাৰ দিলোঁ ৰুটি চব্জি। তো খাই চাওঁ দাৰ্জিলিঙৰ কেনেকুৱা ৰুটি চব্জি হয়, আৰু ইয়াৰ ভিউটো আল্টিমেট হয়। তো গাইজ ফাইনেলি আমি এতিয়া দাৰ্জিলিং আহি পালোঁ। 3 ঘণ্টা 3.5 ঘণ্টাৰ বাট। বহুত কষ্ট হৈছে আহা। অক্সিজেন লেভেল কেনেকুৱা ছাৰ? বহুত ল' আছে অক্সিজেন লেভেল, বিশেষকৈ হাৰ্টৰ বেমাৰীসকলৰ কাৰণে সাৱধান হ'ব লাগিব। ছাৰ মানে তাৰমানে অক্সিজেন বহুত ওপৰত হয়। বিশেষকৈ মই কিছুদিন আগত মানে হেৰিত গৈছিলোঁ, অৰুণাচললৈ গৈছিলোঁ। তাত যিটো চাইছোঁ তাতকৈ ইয়াত বেছি অক্সিজেন লেভেল কম আছে। বহুত ওপৰত আহিছোঁ। অক্সিজেন লেভেল কম থাকিলে এনক্সিয়া এটা মানে ৰোগ হয়, সেইটো ৰোগ ইয়াত দেখা দিব। আৰু হাৰ্ট কমজুৰি যিসকল মানুহ আছে নাহিব কাইণ্ডলি। আৰু বিশেষকৈ আমি আহি গ'লোঁ চাৰ্টত আহি চাৰিওফালে আপোনালোকে ভিউটো দেখুৱাই দিয়ক। মানুহে কিন্তু ছয়টাৰ ইটো সিটো ঘৰৰ কাপোৰ পিন্ধি আছে। তো গাইজ চাওক দাৰ্জিলিঙৰ দৃশ্য। কেনেকুৱা ফিলিংছ? তাৰমানে আল্টিমেট। মানে লুকিং লাইক এ জাষ্ট ৱাও। তো গাইজ এইটো হয় দাৰ্জিলিঙৰ চক বজাৰ। চাব পাৰে কিমান ভিৰ এলেকা। তো এয়া আমাৰ ছাৰ পুৰা ষ্টাইল কৰি ঘূৰি আছে লাইক লোকেল। চ' গাইজ এতিয়া আমি স্মাৰ্ট বজাৰত আহিছোঁ। কিবা এটা লওঁ, ঠাণ্ডাৰ কাপোৰ চাপোৰ ল'ব লাগিব আমি, যিহেতু অলপ কমকৈ আনিছোঁ ঠাণ্ডাৰ কাপোৰ। তো ব'লক। আমি এতিয়া খাবলৈ আহিলোঁ। গুড মৰ্ণিং গাইজ ফ্ৰম দাৰ্জিলিং। চ' এতিয়া আমি টাইগাৰ হিলছত আহিছোঁ ছানৰাইজ চাব। তো বহুত ধুনীয়া ভিউ তাৰ পৰা বোলে ছানৰাইজৰ। আমাৰ ছাৰো ये सब बनाए तो अच्छा आ जाएगा। ये देखा ही नहीं, पिक्चर सनराइज होगा। ये सब बोलिए ना कंचनजंगा रेंज इधर से हिमालय माउंटेन इधर से है। তো গাইজ চাব পাৰে ছানৰাইজ চাব কিমান মানুহ আহিছে, কিন্তু একো দেখা নাই বাৰু। এতিয়া কুঁৱলী পৰি আছে চব চাৰিওফালে। তো আমাৰ ছাৰ আছে। কি চাব আহিছোঁ আমি? বহুত ঠাণ্ডা হয় ইয়াত, চাৰিওফালে এনেকুৱা লাগি আছে যেন বৰফ। মানে আমি মানে ফচি গ'লোঁ, ঠাণ্ডাৰ কাপোৰ ইমান অনা নাই। চ' অকণমান প্ৰব্লেমেই হৈছে আৰু। তো এতিয়া ছানৰাইজ চাব পাৰিবনে? ছানৰাইজটোৰ কাৰণে আহিছোঁ টাইগাৰ হিলছত, সেইটোৱে আমাৰ মেইন উদ্দেশ্য। তো এতিয়া মানুহ চাব পাৰে কিমান মানুহ আহিছে। তো গাইজ আমি এতিয়া টাইগাৰ হিলৰ মেইন ভিউ পইণ্টত আছোঁ। তো ইয়াৰ পৰা যোনটো ভিউ আছে সেই ভিউটো আপোনাৰ কাঞ্চনজংঘাৰ ভিউটো হয় কভাৰ কৰে। তো যেতিয়া এইটো পোহৰ হৈ থাকে, ক্লিয়াৰ হৈ থাকে ৱেডাৰটো, তেতিয়া পূৰা কাঞ্চনজংঘাটো দেখা পাব ধুনীয়াকৈ। তো এতিয়া কুঁৱলী পৰি আছে, যাৰ কাৰণে এইটো ডাৱৰে আৱৰি আছে জেগাখিনিত। তো ছাৰ কিবা ক'ব? ইয়াত কাঞ্চনজংঘাটো আছে, আমাৰ হিমালয়া যিটো আছে হিমালয়ৰ পাদদেশ হয়। বিশেষকৈ এইফালে আপুনি চাব অকণমান সিফালে আছে আমাৰ হিমালয় যিটো মাউণ্ট এভাৰেষ্ট আছে ইয়াতেই তাৰ পাদদেশত হয় আৰু এইটো। তো সেইটোৱে চাওঁ আৰু আমি অপেক্ষা কৰি আছোঁ ছানৰাইজৰ। তো এতিয়ালৈকে ছানৰাইজ হোৱা নাই বাৰু, তো চাই থাকক। তো গাইজ এতিয়া আমি বাতাসিয়া লুপত আহিলোঁ।
তো বাতাসিয়া লুপত পাৰ্কৰ নিচিনা হয়, বহুত ভাল জেগা হয়। তো তাত চাওঁ কেনেকুৱা কি জেগা আপোনালোকক দেখাই আছোঁ। আমি বাতাসিয়া লোকত গৈ আছো। হয় এইটো এটা ভালেই হয়। ব'লক আগতে চাই আহোঁ, ভাল হয় বেয়া হয়। তো গাইজ এতিয়া আমি বাতাসিয়া লুপত আহিলোঁ। আহি পেলাই নেপালী ড্ৰেছ পৰিধান কৰি ল'লোঁ। 50 টকা লয়, তো আপোনালোকে পিন্ধি চাব পাৰে, ভাল এটা এক্সপিৰিয়েঞ্চ হয়। তো গাইজ দাৰ্জিলিং হিমালয় ৰেলৱে যোনটো আছে সেইটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয়। তো ইয়াত চাব পাৰে কি কি ফিল্ম শ্বুট হৈছে। তো ইয়াত পপুলাৰ ফিল্ম এটা আছে, বৰ্ফি, হমৰাজ, আৰু বহুতো চাব পাৰে, শ্বাহৰুখ খানৰ। গাইজ এতিয়া আমি বাতাসিয়া লুপৰ পৰা বিদায় লৈ আছোঁ। ছাৰ অভাৰঅল কেনেকুৱা পালে জেগাটো? জেগাটো বহুত ভালেই। ইয়াত বহুতো আমাৰ হলিউড বলিউডৰ ফিল্মত শ্বুটিং হৈছে। ভালেই, আপোনালোকো আহিব সময় পালে, ভেকেশ্যন পালে, হলিডে পালে লৈ আহিব। আৰু অভাৰঅল ভালেই লাগিছে, ভালেই আপোনালোকো লাগিছে। আহিব পাৰে। তাৰমানে ফিল্ম য'ত শ্বুটিং হয় তত আৰু প্লেচবিলাক কেনেকুৱা হ'ব অকণমান ইমাজিন কৰিব পাৰে আপোনালোকেও। তো এতিয়া আমি নেক্সট এটা প্লেচত যাম, তো দেখা পাই থাকিব। এতিয়া আমি জুত যাম। তো ছাৰ এক্সাইটেড হৈ আছে নে জুত যাবলৈ? এক্সাইটেড কমি গ'ল খোজকাঢ়ি আহি। তো বলক এতিয়া আমি এণ্ট্ৰি কৰোঁ, ভিতৰত কি আছে দেখাওঁ, কি জীৱ জন্তু। তো গাইজ এতিয়া আমি জুত এণ্ট্ৰি মাৰিলোঁ। তো আমাৰ লগৰ বিহাৰৰ কেইজনমান ফ্ৰেণ্ড লগ পালোঁ আৰু, তো সিহঁতৰ লগতো গৈ আছোঁ। তো কুछ बोलिएगा? हाँ ये बहुत अच्छा लग रहा है यहाँ पे आकर, बहुत अच्छा लगा। अभी जू के अंदर विजिट किए हैं, अब देखते हैं क्या होता है। चलिए तो फिर जू देखते हैं। चलिए। सारा विजिटिंग हुआ है ना, अच्छा ही लग रहा है। वेदर मस्त है ना? ये देखिए भालू। तो गाइस আৰু এটা লিঅ'পাৰ্ড চাব পাৰে, ওচৰৰ পৰা দেখাই আছোঁ, পুৰা মোচনত আছে। তো গাইজ ইয়াত বহুতো চৰাই চিৰিকটি আছে। তো গাইজ এতিয়া আমি ৰক গাৰ্ডেন আহি পালোঁ, চাব পাৰে ভিউ। তো ৰক গাৰ্ডেন আহি পেলাই যথেষ্ট ভালেই লাগিছে। ছাৰ কিবা কওক ৰক গাৰ্ডেনৰ বিষয়ে, কেনেকুৱা লাগিছে? প্ৰাকৃতিক সৌন্দৰ্যটো বহুত মনোমোহা, ধুনীয়া, আৰু চাৰিওফালে মানে আটক ধুনীয়া। প্ৰাকৃতিক সৌন্দৰ্য। এইফালে চাওক আমাৰ আকাশৰ চাৰিওফালে এই ডাৱৰবিলাক লাগি আছে, সেইটো ভিউটো বহুত ধুনীয়া হয়। আছামৰ মানুহক আহিবলৈ আহ্বান জনাবনে? আছামৰ মানুহ আহিব লাগে, ইয়াত মানে প্ৰাকৃতিক সৌন্দৰ্য যিটো আছে বহুতেই মনোমোহা। আহিব লাগে, নিশ্চয় আহিব লাগে, আহি ঘূৰিব লাগে, দেশ ঘূৰিব লাগে। আৰু বিশেষকৈ যিটো আমাৰ এইটো সময়ত অসমৰ যিটো কণ্ডিশ্যন, গৰমৰ কণ্ডিশ্যন, আৰু ইয়াত আমাৰ শীতকালৰ যিটো আৰু মেহচুচ, এই চাই আছে, চুৱেটাৰ পিন্ধি আছোঁ আৰু ভাল লাগিছে আৰু নিজকে। আৰু সেইটো সময়ত বেছি একদিনত 24 ঘণ্টাৰ ৰাস্তা হয়, অকণমান আহিলে আৰু
গীতৰ আমেজটো পোৱা যায় আহিব আৰু নিশ্চয় আহ্বান জনাওঁ ইয়াত আহিবৰ কাৰণে হয় এতিয়া বলক অলপ ওপৰলৈ যাওঁ তো গাইজ আমাৰ ৰক গাৰ্ডেনত যিমান ফুৰিবলগীয়া আছিলে চাবলগীয়া আছিলে চালোঁ তো আমাৰ বিহাৰৰ বন্ধু কেইজনমান আছে ইয়াৰে চিনাকি হোৱা তো তেখেতৰ পৰা শুনক জেগাৰ কেনেকুৱা পালে তো बताइए जरा कैसा रॉक गार्डन है बहुत अच्छा लगा है रोप गार्डन घूम के वाटरफॉल है यहाँ पे है बहुत अच्छा व्यू भी है लोकेशन थोड़ा बहुत अच्छा है अब हम लोग का नेक्स्ट ट्रिप कल है हाँ कल कल जाने का है। कहाँ जाएंगे रोप जाएंगे और रोपवे और बतासिया बतासिया जाएंगे हाँ यहाँ पे जाने के बाद फिर आप लोग को कल अपडेट मिलेगा हाँ बाकी बात भैया तो बता रहे हैं तो अभी कोई दूसरा जगह चलते हैं তো গাইজ গুড মৰ্ণিং তো আজি আমি গৈ আছোঁ ৰোপৱে দাৰ্জিলিঙৰ ৰোপৱে ফেমাছ যোনটো ৰোপৱে আছে তো ছাৰ পিছফালে বহি আছে ছাৰ ক'লৈ গৈ আছে ৰূপৱে দাৰ্জিলিঙৰ ৰূপৱেটো অকণমান চাওঁ আহিছোঁ যেতিয়া তো এইটোৱে আমাৰ লাষ্ট হেৰি কৰোঁ নেকি তাৰপিছত যামগৈ আৰু ন এতিয়া যোৱাই ভাল হ'ব তো তাত ৰোপৱে গৈ পেলাই কেনেকুৱা কি জেগা আপোনালোকক দেখাইছোঁ ষ্টেটিউ अच्छा गाना लगे उधर का आसाम डॉक्टर थोड़ा थोड़ा नेपाली भी যেতিয়া আমি ৰোপৱে টাৰ্মিনেল আহি পালোঁ টিকেট কাউণ্টাৰৰ ওচৰত তো আমাৰ ছাৰে টিকেট কাটি আছে টিকেট কিমান লৈ আছে 260 पे অঁ एडल्ट इधर है চ' গাইজ এইটো আমাৰ টিকেট কেইটা হৈ গ'ল তো ব'লক এতিয়া ভিতৰত এণ্ট্ৰি মাৰোঁ তো গাইজ এয়া চাব পাৰে ৰোপৱে চব পিনে কুঁৱলী কুঁৱলী তো গাইজ ইয়াত চাৰিওফালে কেৱল কুঁৱলীয়ে পৰি আছে কুঁৱলী যদি নাথাকিলে হয় তেতিয়া গোটেই ভিউখিনি আপোনালোকে চাব পাৰিলে হয় কেনেকুৱা ভিউ হয় তো এতিয়া কি কৰিম আৰু উপায় নাই এনেকুৱা ভিউতে যাব লাগিব আৰু এতিয়া আমি ৰোপৱেত বহিলোঁ আৰু ছাৰ কেনেকুৱা আহিছে ভালে আছে মইতো গুৱাহাটীত উঠিছিলোঁ এতিয়া আৰু দাৰ্জিলিঙত এইফালে এক্সপিৰিয়েঞ্চটো লওঁ নিউ জাৰ্ণি নিউ এক্সপিৰিয়েঞ্চ তো গাইজ এতিয়া অলপ ভিউ আহিব চাব পাৰে অলপ চাফা হৈছে এতিয়া बहुत सुंदर व्यू আহিছে 1 किलोमीटर पार हो गया होगा ना 1 किलोमीटर के ज्यादा हो गया शायद पीछे देखो नहीं वहाँ पे लाल क्यों है वहाँ तो आपके साथ लाल क्या दिया अच्छा 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 टीना है अच्छा है আমি মাৰ্কেটত আহিছিলোঁ তো মাৰ্কেটত চাব পাৰে কিউট কিউট ধুনীয়া ধুনীয়া দুটা বস্তু ল'লোঁ চাব পাৰে দাৰ্জিলিঙৰ যিহেতু দাৰ্জিলিঙত আহিছোঁ তো কিবা এটা নল'লে ভাল নালাগিব তো ছাৰো লৈছে তো গাইজ আপোনালোকে চাব পাৰে কি ধুনীয়া এটা স্কুল তো স্কুলৰ নামটো হ'ল ছেইণ্ট জোচেফ স্কুল নৰ্থ পইণ্ট আৰু এইখন স্কুলতেই ইয়াৰ যোনখন ফিল্ম আছিলে এই ফিল্মটো শ্বুট হৈছিলে তো চাব পাৰে কিমান ধুনীয়া স্কুল এতিয়া আমি পিছ পগোৰা চাব আহিছোঁ তো ছাৰে আমুল খাই আছে কেনেকুৱা পাইছে ছাৰ ठीक है তো গাইজ এতিয়া আমি পিছ পগোৰা আহি পালোঁ তো ছাৰ বলক ওপৰত যাওঁ চাব পাৰে কি ধুনীয়া ভিউ গাইজ ইয়াৰ ভিউ চাব পাৰে বলক এতিয়া ওপৰলৈ যাওঁ ওপৰত আৰু ধুনীয়া ভিউ আহিব তো ছাৰে এতিয়া চুৱেটাৰ খুলি ল'লে চুৱেটাৰ খুলি এতিয়া শ্বাৰ্ট পিন্ধি লৈছে ফটো ভাল আহিব বলক ছাৰ ওপৰত আহি কেনেকুৱা পালে কেনেকুৱা জেগাটো পূৰা পিচ হয়নে নাই পিচ হয়নে নাই তো গাইজ আমি 3 দিনৰ জাৰ্ণি মিলাই আহিছিলোঁ প্লেন কৰি পেলাই দাৰ্জিলিঙৰ ট্ৰিপটোৰ তো 3 দিন সমাপ্ত হ'ল তো এতিয়া আমাৰ নিজৰ ষ্টেটত যাওঁ আসামত তো ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আপোনালোকে
গাইজ বৰ্তমান আমি আমাৰ ডিষ্ট্ৰিক্টত আহি পালোঁ 3 দিনৰ জাৰ্ণিটো আমাৰ সমাপ্ত হ'ল তো ছাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ পাইছে জাৰ্ণিটোত জাৰ্ণিটো বহুত ভালেই লাগিছে আমাৰ মানে এতিয়া আমি নগাঁও ডিষ্ট্ৰিক্টত আহি পালোঁ আমাৰ গন্তব্যস্থানত য'ৰ পৰা গৈছিলোঁ তাতে আহিছোঁ এতিয়া কথা হৈছে বহুত ভাল লাগিল আপোনালোকে যাব বিশেষভাৱে দাৰ্জিলিঙৰ যিটো ছেপ্টেম্বৰৰ পৰা জানুৱাৰী মাৰ্চলৈকে চলে সেইটো ছিজন থাকে আমি অফ ছিজনত গৈছোঁ বাৰু অফ ছিজনত গৈছোঁ তথাপিও বহুত ভিৰ এতিয়াও ভিৰ আছে কিন্তু সেইটো ছিজনত চবফালে মানে ৰেণ্টটো বেছি বা খৰচাটো অকণমান বেছি হ'ব বাট এতিয়া যিটো পজিশ্যন আছে তেতিয়া গ'লে মানে খৰচাটো অকণমান কম হ'ব কিন্তু ভিৰটো বহুত কম আমাৰ দুজনৰ অভাৰঅল 10K মান গৈছে তো সেইটো বাজেটৰ ওপৰত তেনেকৈ মিলাই যাব আপোনালোকে তো সেয়াই আছিলে ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰিব ভিডিঅ'টো উঠাই দিব আৰু